পিতৃ-মাতৃ দুগৰাকীৰে সন্তানৰ সকলোবোৰ ক্ষেত্ৰতে একমত হোৱাটো অকমান কঠিন কিয়নো আমাৰ বেকগ্ৰাউণ্ড আমাৰ পাৰ্চনেলিটি আমাৰ ইমোশন আমাৰ ফিলিংছ আটাইবোৰ সুকীয়া হয় আৰু তেনেকুৱা ক্ষেত্ৰত দুজনৰ মতানৈক্য হোৱাটো স্বাভাৱিক কিন্তু যেতিয়া আমি সন্তানৰ কোনোবা এটা বিষয়ত কোনোবা এজনে হা বা না কওঁ তেতিয়া তেওঁৰো দায়িত্ব থাকে যে তাতে সন্তানৰ সন্মুখত সাপোৰ্ট কৰাটো কিয়নো যেতিয়া আমি সন্তানৰ সন্মুখত তেওঁলোকৰ কোনোবা এটা বিষয়ত মতবিৰোধ কৰো বা মতনৈক্য কৰো তেতিয়া তেওঁলোকৰ ডেভেলপমেন্টত বহুত বেছি ক্ষতি কৰে এই ক্ষেত্ৰত পিতৃ-মাতৃ দুগৰাকী কোনগৰাকীৰ তেওঁলোকৰ চিন্তাধাৰাত জয় হয় সেইটো পিছৰ কথা জয় বা পৰাজয় হোৱাটো পিছৰ কথা কিন্তু তাৰ বেছি সুবিধা বা ডেভেলপমেন্টৰ ক্ষেত্ৰত বেছি সুবিধা লয় সন্তানে আৰু সেই সুবিধাটোৱে পিছলে সন্তানৰ শৈশৱত বহুত পৰিমাণে ক্ষতি কৰে